নমস্কাৰ এই মই টাইম আছোঁ অসমৰ লগতে বাৰটো কেইবাটাও পান্থবৰ ডাঙৰ খবৰবোৰ নিতৌ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আৰু কমেণ্টত লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ছবি মুচি দিয়াৰ কাৰণে উত্তপ্ত পৰিস্থিতি মহানগৰীৰ ৰাজপথত হাজাৰ হাজাৰ জুবিন অনুৰাগী প্ৰতিবাদ কৰিলে। এনেদৰে চাই থাকক সম্পূৰ্ণ প্ৰতিবেদন। হঠাৎ জুবিন গাৰ্গৰ ছবি মুচি দিয়ালৈ খুব অনুৰাগীৰ উত্তপ্ত পৰিস্থিতি মহানগৰীৰ ৰাজপথত। হাজাৰ হাজাৰ অনুৰাগী ওলাই আহি মহানগৰীৰ ৰাজপথত কৰিলে প্ৰতিবাদ। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এটা কথা, যোনটো মানুহ ফটোখন মুচিছে তেওঁ জুবিন দাক চিনি পায় নে নাপায়? তেওঁ জুবিন দাক চিনি পায় নে নাপায় সেইটো লাগে আমাক। জুবিন দা যে ফটোখন যে মুচিছে জুবিন দাক তেওঁ চিনি পায় নে নাপায়? তই যে চিনি নাপায় মই কৰিছোঁ অসমৰ ৰজা, অসমৰ জুবিন দাই ৰজা, আমাৰ জুবিন দাই ৰজা চিনি পোৱা নাই। দাদাৰ লগত ধেমেয়ালি নহয়, দাদা মানে সমাধি ক্ষেত্ৰতো বহুত ধেমেয়ালি কৰিছে, এই পেইণ্টতো কৰিছে। দাদাৰ লগত ধেমালি কৰিলে অসম জ্বলি যাব, মা কচম খাই কৈছোঁ। দাদাৰ লগত ধেমেয়ালি নহয়। আমি জুবিন দাক যুগান্তৰলৈ জীয়াই ৰাখিব লাগিব, প্ৰজন্মৰ পিছত প্ৰজন্মলৈ জীয়াই ৰাখিব লাগিব। এখন ফটো যদি আমি এতিয়া এবছৰ নহওঁতে মুচি পেলাবলগীয়া হয়, তাতকৈ আৰু দুৰ্ভাগ্যজনক অসমীয়া আৰু অসমৰ বাবে একো হ'ব নোৱাৰে। কাৰণ জুবিন দাই জীয়াই থকাতে আমাক দিয়েই থৈ গ'ল, আন মৃত্যুৰ পিছতো আমাক দি থৈ গ'ল। বিশ্বৰ বুকুত অসম আৰু অসমবাসীৰ নাম জিলিকাই থৈ গ'ল তেওঁ। গতিকে তেখেতক আমি যুগান্তৰলৈ জীয়াই ৰাখিব লাগিব। আৰু জুবিন দাক যদি এনেকুৱাকৈ ফটোবোৰ মুচি পেলায়, কিন্তু এই অন্তৰৰ পৰাই, মানুহৰ অন্তৰৰ পৰাই, হৃদয়ৰ পৰাই মুচি পেলাব নোৱাৰে। জুবিন দা সদায় আছিল, সদায় থাকিব, আৰু জুবিন দা সদায় অমৰ হৈ থাকিব। জয় জুবিন দা, জয় আই অসম। দাদাৰ লগত ধেমেয়ালি নহয়, দাদা মানে সমাধি ক্ষেত্ৰতো বহুত ধেমেয়ালি কৰিছে, এই পেইণ্টতো কৰিছে। দাদাৰ লগত ধেমালি। অখিল গগৈয়ে কি মন্তব্য কৰিলে জুবিন গাৰ্গক লৈ চাই থাকক। জুবিন গাৰ্গৰ ফটো আঁকিবলৈ কাৰোবাৰ অনুমতি নালাগে, য'তে মন যায় ত'তেই, যেনেকৈ মন যায় তেনেকৈ জুবিন গাৰ্গৰ ফটো আঁকিম। বাধা দিবলৈ কি আছে? হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেট ডিগ্ৰী থেচিছখন কাৰো হাতত নাই। থেচিছ থকা ৱেবছাইটটো হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন দেখি পোৱা নাই এতিয়ালৈকে। ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী দুয়োজনে অৱতাৰী পুৰুষ বুলি কথা অখিল গগৈৰ। থাকে তাৰ ভিতৰত এখন সৰু মৰেল, সেই মৰেলখন এটা কাৰণতে মচি দিছে যে সেইজন জুবিন দা। সেই মৰেলখন এটা কাৰণতে লিখি দিছে যে তাত লিখি থোৱা আছে যে কমৰেড নেভাৰ ডাই বা কমৰেড নেভাৰ ডাইজ। এই যে কমৰেড বা সংগ্ৰামী সতীৰ্থ শব্দটো লিখি থৈছে, এইটোৱে ইহঁতৰ মূৰটো কামৰণি কৰি আছে হিমন্ত বিশ্ব শৰ্মা। এই অহা যোৱা কৰি থাকোঁতে যে দেখে কমৰেড শব্দটো, হিমন্ত বিশ্বটো ইমান পঢ়া শুনা নাই ন। মই এটা কথা কৈ থৈ যাওঁ দেই, আপোনালোকে বহুত কথা কয়। ডক্টৰেট, হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেটৰ থেচিছখন অসমৰ কোনোবা মানুহে এতিয়ালৈকে দেখিছে নেকি? মোক মই গুৱাহাটী বিশ্ববিদ্যালয়ত কিমান দিন বিচাৰি গ'লোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত চবৰে ডক্টৰেটৰ থেচিছখন আছে, হিমন্ত বিশ্ব শৰ্মাৰখন নাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ হেড চবকে সুধিছোঁ, বোলো হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন মই অকণ পঢ়ি যাব পাৰোঁ, সেই ডিপাৰ্টমেণ্টতো থেচিছখন। আটাইতকৈ ইণ্টাৰেষ্টিং কথা, ভাৰতবৰ্ষৰ সকলো থেচিছবিলাক ৰখাৰ কাৰণে এটা ৱেবছাইট থাকে। পৃথিৱীৰ চবৰে আপোনাৰ থেচিছৰ ৱেবছাইট আছে, ৱেবছাইটৰ থেচিছ আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন ৱেবছাইটতো নাই। ভাৰতবৰ্ষৰ একাডেমিক জগতত যিটো ৱেবছাইটত থেচিছবিলাক থাকে, এইজনে হ'ল অসমৰ একমাত্ৰ ডক্টৰ, PhD, ডক্টৰধাৰী একমাত্ৰ পণ্ডিত, যিজন পণ্ডিতৰ থেচিছখন পৃথিৱীত কোনো মানুহে আজিলৈকে দেখি পোৱা নাই। এই থেচিছত যে আমি কিমান কাহিনী শুনিছোঁ নহয়, মই সেইকাৰণে কেতিয়াবা সুধিব খোজোঁ, বেয়াও লাগে, এইবিলাক পাৰ্চনেল কথা নিচিনা কৈ যায় যে আপোনাৰ থেচিছখন মোৰ এদিন চাবলৈ মন গৈছিলে, এখন পঢ়ি চাবলৈ। বিক্টৰ দাসে কি মন্তব্য কৰিলে জুবিনক লৈ? জুবিন গাৰ্গৰ ছবি মুচি দিয়াৰ ঘটনাক লৈ খুব পকা বিক্টৰ দাসৰ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া। ইমান মাৰ খাইছোঁ যে এতিয়াও পিঠিৰ দাগে যোৱা নাই, ইমান মাৰিছে, বুজি পাইছ? এতিয়াও পিঠিৰ দাগে যোৱা নাই, ইমান মাৰিছে যে পিঠিৰ দাগ এতিয়ালৈকে যোৱা নাই, ইমান মাৰিছে। কিন্তু
মাৰ খাবলৈ সাজু আমি জুবিন দেশৰ মানুহ আমি জুবিন দাক জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গক প্ৰত্যেকটো জাগাত ৰাখিব লাগিব আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কোনেও মচিব নোৱাৰে আৰু তাক যদি মুচিবৰ চেষ্টা কৰে সি যোনেই নহওক কিয় বোলে আছে হেংদাং লোৱা নাই দাঙিলে হেংদাং ৰক্ষা নাই নহলে অসমীয়া জাতিটোৰ অস্তিত্ব নোহোৱা হৈ যাব আমাক ধৰ্ম আৰু জাতিৰে আমাক বিচ্ছেদ কৰিব নোৱাৰে আমি জুবিন দেশৰ মানুহ আমাৰ কোনো জাতি নাই আমাৰ কোনো ধৰ্ম নাই আমি কোনো আলী ৰহমান বুলি বেয়া নাপাওঁ কাৰণ আমি জুবিন অনুৰাগী যেতিয়া জুবিন গাৰ্গে ষ্টেজত উঠিছিল তেতিয়া কোনো আলী ৰহমান দাস কলিতা শইকীয়া বৰ্মন বৰা তাতে লিখি দিয়া নাছিল যে অমুকে প্ৰগ্ৰেম চাব পাৰিব তমুকে প্ৰগ্ৰেম চাব নোৱাৰে যেতিয়া জুবিন দাই চিঞৰি উঠিছিল বোলে মাজুলীত এজনী ছোৱালীয়ে দুখ পালে যেতিয়া জুবিন দাই চিঞৰি উঠিছিল বোলে উৎপাত কৰ উৎপাত কৰ ধৰ্মৰ নামত কাৰণ জুবিন দেশত কোনো ধৰ্মই নাই জুবিন দেশত কোনো ধৰ্ম নাই অসমত ধৰ্ম আমি নামানো আমাৰ কোনো ধৰ্ম নাই আমাৰ কোনো জাতি নাই আমি জুবিন মই জুবিন আমি জুবিন আৰু যদি জুবিন দাৰ হকে পুনৰ এবাৰ যদি যাবলগীয়া হয় কাৰাগাৰলৈ সাজু হৈ আছো কাৰাগাৰলৈ আকৌ যাবলৈ চৰকাৰ আমি বনাব পাৰো